সম্মানীয় সংবাদ মাধ্যমৰ বন্ধু বান্ধৱীসকল, মই কোভিডলৈকে যোৱাৰ আগতে আপোনালোকক এটা কথা ক'ব খুজিছোঁ, পিছত লগ পাই থাকিম। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমি 6 জুন তাৰিখে দিম। 6 জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। আপোনালোকে জানে যে আমাৰ দেশখন যোৱা 1 মাৰ্চৰ পৰা ক'ব গ'লে কোভিডৰ বিৰুদ্ধে যুঁজ কৰোঁতে আমি 90টা দিন অতিবাহিত কৰিলোঁ। লকডাউনৰ পৰ্যায় পাৰ হৈ আনলকৰ পৰ্যায়ত আমি ভৰি দিছোঁ। যেতিয়া আমি 1 মাৰ্চত কোভিডৰ বিৰুদ্ধে যুঁজখন আৰম্ভ কৰিছিলোঁ, সেই সময়ত আমি কোনো কাৰণতে ভাবিব পৰা নাছিলোঁ যে অসমে কি ধৰণে কোভিডৰ বিৰুদ্ধে যুঁজিব আৰু আমাৰ হাতত বেড কিমান, ICU কিমান, আমি কোন হস্পিটেলত পেচেণ্ট ৰাখিম, আমি টেষ্টিং কিমান কৰিছোঁ, বিভিন্ন প্ৰশ্নৰ মাজেৰে আমি যোৱা 90টা দিন আমি পাৰ কৰিছিলোঁ। কিন্তু যোৱা 90টা দিনত কোভিডৰ সংক্ৰমণ বৃদ্ধি হ'লেও তাৰ লগে লগে এক নতুন আত্মবিশ্বাসো আমাৰ মানুহৰ মাজত জন্ম হৈছে যে কোভিডৰ সংক্ৰমণ বাঢ়িলেও তাক মেনেজ কৰিবৰ কাৰণে, টেকেল কৰিবৰ কাৰণে স্বাস্থ্য বিভাগ এতিয়া সক্ষম। আৰু তাৰ যিবিলাক প্ৰমাণ বা তাৰ যিবিলাক ইংগিত, তাক আমি দেখা পাইছোঁ যে যিটো দিনা এটা কোভিড পেচেণ্ট হ'লে, যোৰহাটত যেতিয়া প্ৰথম কোভিড পেচেণ্টটো হোৱাৰ কথা আছিলে, সেই সময়ত যি আমাৰ উৎকণ্ঠা যে এগৰাকী পেচেণ্ট আমি যোৰহাটত পাইছোঁ, হয় নে নহয়, সেই দিনটোৰ পৰা আজি আমি দিনত 170টালৈকে কোভিড পেচেণ্ট আমি সুন্দৰ কৰি মেনেজ কৰিছোঁ। কোনো ধৰণৰ শব্দ নোহোৱাকৈ, কোনো ধৰণৰ কথা বতৰা নোহোৱাকৈ গোটেই আমাৰ এণ্টায়াৰ ষ্টেট গভৰ্ণমেণ্ট মেচিনাৰী আজি এই কামবিলাক কৰিবলৈ সক্ষম হৈছে। 1 জুনৰ পৰা এটা নতুন পৰিৱেশ হ'ব আৰু সেই সংক্ৰান্তত আমি কথা পাতিম। কিন্তু তাৰ আগে আগে যোৱা 3 মাহত আমি যিবিলাক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ লগতে অসমে কাম কৰি যিবিলাক আমি নতুন নতুন কীৰ্তিমান স্থাপন কৰিবলৈ সক্ষম হৈছোঁ, তাৰ বিষয়ে মই আপোনালোকক উল্লেখ কৰি যাম। কিন্তু প্ৰাৰম্ভণিতে মই আপোনালোকক জনাব খুজিছোঁ যে আজিৰ মুহূৰ্তত আমাৰ অসমত যি এক্টিভ কেছ বুলি কওঁ, আমি যিটো কেছৰ ডেটা আপোনালোকক সদায় দিওঁ, প্ৰতিটো মুহূৰ্ততে এই ডেটা সলনি হৈ থাকে। কিন্তু আজি আমাৰ হাতত যিটো একেবাৰে আপ টু ডেট ডাটাটো হ'ল যে 1272টা এই মুহূৰ্তত অসমত কোভিড পেচেণ্ট আমি চিনাক্ত কৰিব পাৰিছিলোঁ। আৰু আমাৰ ৰিলিজৰ সংখ্যা, ডিসচাৰ্জ পেচেণ্টৰ সংখ্যা 185লৈ বৃদ্ধি হৈছে। 185 পেচেণ্ট ৰিলিজ হৈছে আৰু এক্টিভ পেচেণ্ট আমাৰ লগত 1080জন আমাৰ লগত এক্টিভ পেচেণ্ট আছে। যদি আমি মৰ্টেলিটি ৰেট বুলি কওঁ, এজ অফ নাও দ্য মৰ্টেলিটি ৰেট ইজ মিয়াৰ 0.32%, অৰ্থাৎ 0.32%, 1%তকৈও কম, 0.32% আজি আমাৰ মৰ্টেলিটি ৰেট আছে। তাৰ বিপৰীতে আমি দেখা পাওঁ যে সমগ্ৰ দেশতে আজি কেছ বাঢ়িছে আৰু ভাৰততো 1,82,143টা কেছ চিনাক্তকৰণ কৰা হৈছে। কিন্তু আমাৰ দেশতো দেখা পোৱা গৈছে যে ৰিকভাৰী পাৰ্চেণ্টেজ গৈ অলমোষ্ট 50%ত ভৰি দিব সময় হৈছে। অসমত ৰিকভাৰী পাৰ্চেণ্টেজ এতিয়াও আমাৰ অলপ স্লো, প্ৰাইমেৰিলি কাৰণ আমাৰ কেছ যি ডিটেক্ট হৈছে, অলমোষ্ট অল 1000 পেচেণ্টছ
have been detected just 7 days ago. But মই ভাবো in next 3 to 4 days আমাৰ recovery percentage বহুত গুণে বৃদ্ধি হ'ব। আমি যদি আৰু অলপ অসমৰ কোভিডৰ ভিতৰলৈকে সোমাই যাওঁ তেতিয়াহ'লে আমি দেখা পাওঁ যে ডাবলিং ৰেট প্ৰথম পৰ্যায়ত আমাক লাগিছিলে যে 1ৰ পৰা 157টা যেতিয়া কেছ হৈছিল আমাক 51 দিন লাগিছিলে অৰ্থাৎ 51 ডেজত আমাৰ 1ৰ পৰা 157টা কেছ হৈছিলে 157ক যদি এটা আমি মানদণ্ড বুলি ধৰি লওঁ 157ৰ পৰা 346 তাৰমানে ডাবল হওঁতে আমাক সময় লাগিছিল যে মাত্ৰ 4 দিন অৰ্থাৎ 157 লৈকে সময় লাগিছিলে 51 দিন 1ৰ পৰা 157 হওঁতে কিন্তু 157ৰ পৰা 346 হওঁতে আমাৰ লাগিলে মাত্ৰ 4 দিন 346ৰ পৰা 682 হওঁতে আমাক আৰু কম সময় লাগিলে মাত্ৰ 3 দিন অৰ্থাৎ 3 দিনত আমি ডাবলিং ৰেট হলো আৰু দেশৰ ভিতৰতে এটো সৰ্বশ্ৰেষ্ঠ বুলি বা আটাইতকৈ বেছি বুলি আলোচনাও হ'ল তাৰ পিছত নেক্সট ক্লটত 4 দিন আমাৰ লাগিলে ডাবল হওঁতে 682ৰ পৰা 1216 এই গোটেইখিনি যদি আমি চাওঁ যে 157ৰ পৰা 1216 লৈ এই গোটেই যাত্ৰাটোত সমাজৰ পৰা কিন্তু পজিটিভ পেশেন্ট আমি পোৱা নাছিলো almost all the positive patients are from our quarantine center এসাম লোক আছে যোনে কয় কোৱাৰেণ্টাইন চেণ্টাৰত হল তাৰমানে কোৱাৰেণ্টাইন চেণ্টাৰ বিলাকত কিবা ঘটনা ঘটিছে নেকি আসলতে কোৱাৰেণ্টাইন চেণ্টাৰত সোমোৱাৰ আগতে স্যাম্পল লোৱা হয় বা যদি কিবা কাৰণত আগত স্যাম্পল লোৱা নহয়ও অন দা ফাৰ্স্ট ডে ইন দা কোৱাৰেণ্টাইন চেণ্টাৰ স্যাম্পল লোৱা হয় গতিকে এই কেছবোৰ বহিৰাজ্যৰ পৰা লৈ আহা নহলে ৰেল পথত বা বাছৰ গোটেই যাত্ৰাটোত এই কেছবিলাক আমি পোৱা এই ধৰণৰে অসমখনত কেছৰ সংখ্যা বাঢ়ি আজি 1200 অতিক্ৰম কৰিছিল আমি যদি চাব যাওঁ জিলা ওয়াইজ তেতিয়ালে আজি দিনত আটাইতকৈ বেছি কেছ হৈছে হোজাই জিলাৰ 177 জন 177 is from হোজাই গোলাঘাট জিলাত 160 গৰাকী পেশেন্ট আমি দেখা পাইছো কামৰূপ মেট্ৰত 134 গৰাকী কিন্তু এই ডেটাটো এই কাৰণে পিওর নহয় যে আজি কামৰূপ মেট্ৰত ৰাজ্যখনৰ বহুত মানুহ ইয়াতে আহি আছে গতিকে এইখিনি not necessarily from Kamrup Metro but they have been tested positive in Kamrup Metro আৰু তাৰ পিছত যদি আমি চাব যাওঁ তেতিয়ালে আমি দেখা পাওঁ যে মৰিগাঁৱত 79 জন নগাঁৱত 59 জন আৰু সৰ্বনিম্ন হিচাপে আমি দেখা পাওঁ যে মাজুলীতে আটাইতকৈ কম এটা পেশেন্ট আমি দেখা পাইছো আৰু ওয়েষ্ট কাৰ্বি আলঙত দুটা কিন্তু আজিৰ দিনত ৰাজ্যখনৰ প্ৰতিখন জিলাতে কোভিডৰ পজিটিভ পেশেন্ট বা পজিটিভ কেছ পোৱা গৈছে ইয়াৰ পিছত আমি যদি চাব যাওঁ সোর্স অফ দা কেস কোড যে হাউ আমি কেস কেনেকে পাই আছো প্ৰথম হল যে তবলিগ জামাতৰ পৰা আমি 36টা কেস পালো 36 যিকেটা তবলিগ জামাতৰ লগত জড়িত তবলিগ জামাতৰ যেতিয়া আমি কেস পালো তাৰ লগত যি কন্টাক্ট ট্ৰেসিং হল পৰৱৰ্তী পৰ্যায়ত directly not Tabligh Jamaat but indirectly related to Tabligh Jamaat aru bahile 32 24টা আমি এনেকুৱা কেস পালো যে যিখিনি অসমত হৈছে কিন্তু তাৰ কোনো ট্ৰেভেল হিষ্ট্ৰি নাই তাৰ মানে এই 24টাই কেস যিকেটা আসলতে অসমত পজিটিভ হৈছে আজি যদি কোনোবাই টেকনিক্যালিটি তো বাদ দি অসমৰ পজিটিভ ৰোগীৰ সংখ্যা বুলি কিমান বুলি কলে একচুয়ালি 24
বাকি টেষ্ট আমি ইয়াত কৰিছো কিন্তু কৰবাৰ পৰা তেওঁলোকে এই বেমাৰটো অজানিতে লগত লৈ আহিছে আৰু যদি আমি চাব যাওঁ যে বাহিৰৰ পৰা অহা তবলিগ জামাত যদি আমি বাদ দিলো যোৱা 4 মেৰ পিছত অসমত ৰেল বাছত আহি টেষ্ট কৰাৰ পিছত পোৱা কৰোনা ৰোগীৰ সংখ্যা হ'ল 1124 So these 1124 case আমি নাপালো হেতেন যদি interstate movement নুখুলিলে হেতেন গতিকে 1124 cases তাৰ যদি source to আপোনালোকে চাব যায় it is completely the migrant বুলি তেওঁলোকে ক'ব original state বিলাকে আমি কম homecoming এটো because of the homecoming of the people of Assam from the other states 1124 এটা যদি 1124ক আমি ফাৰ্দাৰ সেগ্ৰিগেট কৰো যে কোন ৰাজ্যৰ পৰা অহা মানুহবিলাকৰ বেছিকৈ কোভিড হৈছে কোনখন প্ৰদেশ আমাৰ কাৰণে আটাইতকৈ চিন্তনীয় তেতিয়া আমি দেখা পাওঁ যে মহাৰাষ্ট্ৰৰ পৰা অহা 312 জন ব্যক্তিৰ কোভিড পজিটিভ হৈছে তাৰ পিছত যদি আমি চাব যাওঁ তামিলনাডুৰ পৰা অহা 333 মানুহৰ কোভিড হৈছে আৰু দিল্লীৰ পৰা অহা মানুহৰ 134 জন ওয়েস্ট বেংগলৰ পৰা অহা 111 জন হাৰিয়ানা উত্তৰ প্ৰদেশ 57 আৰু ৰাজস্থানৰ 31 জন কৰ্ণাটকৰ 24 জন তেলেংগানাৰ 25 জন বিহাৰৰ 9 অন্ধ্ৰপ্ৰদেশ 9 মধ্যপ্ৰদেশ 4 ঝাৰখণ্ড 1 সৌদি আৰব 1 তাৰমানে ভাৰতৰ 14খন ৰাজ্যৰ পৰা অহা লোকৰ মাজত কোভিড পোৱা গৈছে but 3 states are primarily responsible মই ব্যক্তিসকলক বা ষ্টেট বিলাকক ৰেসপন্সিবিলিটি কোৱা নাই কিন্তু source is primarily responsible মহাৰাষ্ট্ৰ তামিলনাডু আৰু দিল্লী গতিকে এই তিনিখন স্থানৰ পৰা অহা লোকৰ ওপৰত আমাৰ সমাজে চকু ৰাখিব লাগে হোম কোৱাৰেণ্টাইনৰ নৰ্মছ এই তিনিখন ৰাজ্যৰ পৰা অহা ব্যক্তিৰ ওপৰত স্ট্ৰিক্টলি ইমপ্লিমেন্ট হ'ব লাগে মহাৰাষ্ট্ৰ তামিলনাডু এণ্ড দিল্লী আজিৰ এই সাংবাদিক মেলখন আমি পতাৰ আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ দিশটো হৈছে যে আজি 31 জুনত অসমে এটা নতুন কীৰ্তিমান স্থাপন কৰিছে সেইটো হৈছে যে as we are talking we have tested 1 lakh people 1 লাখ মানুহক আমি টেষ্ট কৰিব পাৰিছো কেৰালাই হওক পশ্চিম বংগই হওক আমি বহুত ৰাজ্যক পিছপালাই লৈ গলো and today we have achieved the milestone of testing 1 lakh corona patient corona test 1 lakh test for corona positive negative বেলেগ কথা but total এই মুহূৰ্তত আমি 1,04,083 টা কেছ টেষ্ট আমি কৰিবলৈ সক্ষম হৈছো and you will be very pleased to know that Assam has developed capacity to test 10,000 people per day আমি যেটো ভাবিব নোৱাৰো কল্পনা কৰিব নোৱাৰো 10,000 লোকক পাৰ ডে আমি টেষ্ট কৰাৰ ক্যাপাসিটি আমি এই সময়ছোৱাৰ মাজত আমি নিৰ্মাণ কৰিব পাৰিছো অৱশ্যে এই 1,04,000 টেষ্টৰ ভিতৰত 4,000 we have conducted through our outsourced partners অৰ্থাৎ বিভিন্ন ৰাজ্যলৈকে ল্যাবত আমি ৰিপৰ্ট পঠিয়াও যেতিয়া খুব বেছি congested হৈ যায় তেতিয়া আমি বাহিৰত ল্যাব বিলাকত পঠাই দিও বাট ৯৬,০০০ টেষ্ট আমাৰ মেডিকেল কলেজ আৰু আৰএমআৰসিত কৰা আৰু ৪,০৩৩ টা টেষ্ট আমি আমাৰ আউটসোর্স পার্টনার বিলাকৰ থ্ৰুদি কৰা মোৰ ধাৰণা আছে যে অহা 12 তাৰিখৰ পৰা 14 তাৰিখৰ ভিতৰত অসমে 2 লাখ টেষ্ট কৰিবলৈ সক্ষম হ'ব so we are going to achieve 2 lakh tests either by 12 or 14
but definitely before 15th of June. গতিকে মই ভাবো যে যিবিলাক ৰাজ্যৰ কাৰণে যে কেনেকে অসমৰ যেতিয়াই অসমলৈকে সংকট আহিলে অসমলৈকে প্ৰত্যাহ্বান আহিলে how collectively আমি ramp up কৰিলো. This is a shining example of public services. যে মই ভাবো যে কোনো ৰাজ্যত কোনো প্ৰদেশত এই ধৰণৰ জনসেৱাৰ উজ্জ্বল দৃষ্টান্ত দাঙি ধৰিব পৰা হোৱা নাই. আপোনালোকে জানে যে কালেকশ্যন অফ চেম্পল 1 লাখ মানুহৰ চেম্পল কালেক্ট কৰোতে আমাৰ ল্যাবৰেটৰী টেকনিশিয়ান সকলে তেওঁলোকে নিজৰ সুৰক্ষাৰ প্ৰতি চিন্তা নকৰি তেওঁলোকে 1 লাখ লোকৰ ওচৰত গৈ তেওঁলোকে কালেকশ্যন কৰিছে. ট্ৰান্সপোৰ্টেশন of this 1 lakh sample তাৰ পিছত এই sample বিলাক process কৰা report কৰা আৰু সেই বিলাকৰ ভিত্তিত action লোৱা. সো অসমৰ দৰে এখন দেশত যত ৰাজ্যত যত NIV পুনেত আমি মাৰ্চ মাহত sample পঠাবলগীয়া হৈছিল, just within 1 month we could ramp up testing facility to 1 lakh. আৰু আজি মই কনফিডেন্টলি ক'ব পৰা অৱস্থাত আছো যে probably before 15 June we will touch the figure of 2 lakh test. আজি যিবিলাক ৰাজ্যত এটো আমি আলোচনা কৰো যে as a model of health care, so তাৰ তুলনাত আজি অসমে বহু বেছি আজি আমি টেষ্ট কৰিব পাৰিছো. আৰু যদি মই জাস্ট ফিগাৰ এটা আপোনালোকক দিব পাৰো, Jorhat Medical College has tested 12,732. Silchar Medical College has tested 9,111. Guwahati Medical College has tested 22,000. Assam Medical College has tested 5,100. Tezpur Medical College has tested 12,450. Borpeta has again tested 22,000. 22,000 tests have been done in Borpeta Medical College. RMRC Lahwal 12,905. তেওঁলোকে আৰু টেষ্ট কৰিছে নৰ্থ ইষ্টৰ বাকি ষ্টেটৰ কাৰণে, যাক আমি ইয়াত ডাটাত ইনক্লুড কৰা নাই. আৰু আউটসোৰ্স আমি টেষ্ট কৰিছো only 4,033. From next week we are going to activate 2 to 3 more labs. So our ability to test will go up to 10,000 per day. Aru ami bohukhini amar কোভিডৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি বহুতখিনি সফলতা লাভ কৰিব পাৰি. বহুত সময়ত আমাক প্ৰশ্ন সোধা হৈছিল যে ইয়াত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটালটো পুৰা হৈ গ'ল, এতিয়া আপুনি ক'ত ৰাখিব? So today we have the capacity to keep 4,232 COVID positive people. These are shining examples of public services. Jikhon rajyot 25টা 10টা Guwahati Medical Collegeত আসুতিয়া কোঠাৰে আমি COVID-19ৰ বিৰুদ্ধে যুঁজা আৰম্ভ কৰিছিলো. Today we have collectively capacity to treat 4,232 patients at a time. আৰু যদি আমি ICU, ventilation, oxygen এইবিলাকৰ কথা কওঁ, we have isolation bed with 957, ICU bed around 500. So today our preparation is at par with any other advanced state of the country. Amar এই সময়ছোৱাৰ ভিতৰত আপোনালোকে জানে যে আমি অসমৰ ভিতৰত বহুত মানুহ অসমৰ ভিতৰলৈকে উভতি আহিলে. এটা সময় আছিলে য'ত আমি কোৱাৰেণ্টাইন কিমান কৰিব লাগিব, কি কৰিব লাগিব আমি একো জনা নাছিলো. কিন্তু আজি আমি অসমত খুব সুন্দৰ কৰি অসমৰ ভিতৰলৈকে অহা ব্যক্তিসকলক আমি কোৱাৰেণ্টাইন কৰিব পাৰিছো. তেওঁলোকক আমি মেনেজ কৰিব পাৰিছো আৰু তেওঁলোকক আমি সুন্দৰভাৱে দুই এটা কমপ্লেইন বাদ দি we have able to manage most of the people with human touch.
আজি যদি আপোনালোকে শুনে যে অসমত আমাৰ কিমানখিনি অসমত আমাৰ মানুহ উভতি আহিলে এই সময়ছোৱাত প্ৰথম লকডাউনৰ সময়ত আমাৰ মাজলৈ উভতি আহিছিলে 25,774 গৰাকী ব্যক্তি দ্বিতীয় সময়ত লকডাউনৰ মাজত এক্সিডেন্ট কেছ দেউতাকৰ মাকৰ বিহেভমেন্ট ৰোগ 745 গৰাকী ব্যক্তি আহিছিলে followed by that 10,725 গৰাকী আহিলে কেইদিনমান আগলৈকে আমাৰ 35,000 ব্যক্তি উভতি আহিলে গতিকে 25,000 ব্যক্তি প্ৰথম আহিলে during the lockdown 1,52,000 ব্যক্তি ঘূৰি আহিলে আৰু 18 তাৰিখৰ ভিতৰত 51,000 ব্যক্তি ঘূৰি আহিলে so যদি if somebody can count 25,774 1,52,599 আৰু 51,550 এইখিনি ঘূৰি অহা মানুহক আজি আমি ইনষ্টিটিউচনেল কোৱাৰেণ্টাইন কৰিছো হোম কোৱাৰেণ্টাইন কৰিছো ষ্টেচনৰ পৰা ঘৰত লৈ গৈছো ষ্টেচনৰ পৰা জিলাত লৈ গৈছো জিলাৰ পৰা ঘৰত লৈ গৈছো 7 দিন আমাৰ লগত ৰাখিছো 7 দিন ঘৰত ৰাখিছো আৰু আপোনালোকে যদি এক্সেপশন দেখা পায় 2 জন 3 জন 5 জন 10 জন ব্যক্তিৰ বাহিৰে 2,25,000 ব্যক্তিক আমি আজি দিনটোলৈ কোৱাৰেণ্টাইন কৰিছো সো 2,29,893 জন ব্যক্তি ইমানখিনি মানুহ অসমত উভতি আহিছে and each and everybody has been put either home quarantine or institutional quarantine north eastৰ পৰা 50,000 মানুহ ঘূৰি আহিছে তেওঁলোকক আমি টেষ্ট কৰা নাই আগত আমি কৈছিলো কিন্তু 2,29,000 2,30,000 ব্যক্তিৰ কোৱাৰেণ্টাইন কৰা তেওঁলোকৰ খোৱা বোৱা তেওঁলোকৰ চিকিৎসা তেওঁলোকৰ লগত টাচ ৰখা আৰু তেওঁলোকক ঘৰত যোৱাৰ পিছত তেওঁলোকৰ ব্যৱস্থা কৰা এই গুটেই কামখিনি আজি যি ধৰণে আমাৰ গ্ৰাউণ্ড লেভেল ফিল্ড ষ্টাফৰ পৰা জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকৰ পৰা ডিজিপি মুখ্য সচিবলৈকে স্বাস্থ্য বিভাগ আৰক্ষী বিভাগ পৰিবহণ বিভাগ যি ধৰণে আজি এটা কোঅৰ্ডিনেটেড টিম এফৰ্টত we have able to keep these 2,30,000 people under quarantine মই ভাবো যে অসমৰ শেহতীয়া বুৰঞ্জী সমূহৰ ভিতৰত this is one of the proudest moment যে এটা গৌৰৱময় অধ্যায় যে আজি 2,29,000 কোনোবাই যদি কৰবাত ফেসবুক এটাও কৰিছে ইউটিউব এটাও কৰিছে টুইটাৰো কৰিছে হাৰ্ডলি কেইজন 100 জন 200 জন 500 জন but against that আমি কালেক্টিভলি 2,30,000 ব্যক্তিক যাৰ নাম আছে ধাম আছে ৰেজিষ্টাৰ্ড আছে ফোন নম্বৰ আছে 2,30,000 ব্যক্তিক আজি আমি কোৱাৰেণ্টাইন কৰিবলৈ সক্ষম হৈছো উইদাউট এনি বিগ ভয়েস অফ ডিসেন্ট যে বহুত একো কথা নাই আমি মানুহখিনিক চলাই লৈ যাব পাৰিছো ৰেল ষ্টেচনেদি প্ৰায় 33,000 ব্যক্তি আহিছে ৰেল ষ্টেচন বিলাক আমি মেনেজ কৰিছো আমাৰ প্লেনেদি অলৰেডি 6,500 ব্যক্তি আহিছে গুৱাহাটী শিলচৰ আৰু ডিব্ৰুগড় এয়াৰপোৰ্ট মিলি সব প্লেন ষ্টেচন এয়াৰ ষ্টেচন ৰোড ষ্টেচন তিনিওটা জায়গাতে মানুহে কাম কৰিছে শ্ৰীৰামপুৰ বক্সিহাট গেটত কাম কৰিছে দীঘৰকাল সুতাৰকান্দি চেক গেট বিলাকত কাম কৰিছে ৰেল ষ্টেচন বিলাকত ৰাতি 2টা ট্ৰেইন আহে 3টা ট্ৰেইন আহে অফিচাৰ সকল থিয় হৈ আছে পুলিচৰ কনিষ্টবল জনৰ পৰা এমপিডব্লিউ নাৰ্ছলৈকে ষ্টেচনৰ সন্মুখত থিয় হৈ আছে ৰাতিপুৱা ট্ৰেইন আহিছে টেষ্ট কৰিছে ৰাতি 12টা লৈকে টেকনিশিয়ান বিলাকে স্যাম্পল লৈছে so it is a tribute to the huge teamwork put forward by our people jitu অসমত মই আজি ইমান বছৰ মন্ত্ৰী হৈ থাকি আজি এনেকুৱা টিম ওয়ার্ক আমি কতো কেতিয়াও দেখা পোৱা নাছিলো ইয়াৰ লগে লগে আসাম কেয়াৰত কাম হৈছে
4 লাখ মানুহৰ বেংক একাউণ্টত টকা পঠোৱা হৈছে আজি এই গোটেই কামবোৰ এক সিমলেস হিচাপত আজি আমি আগবঢ়াই লৈ যাব পাৰিছো মই ভাবো যে যদিও কৰোনাৰ 1200 জন ৰোগীৰ মাজত আছো বাট দিস ইজ এ টাইম অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী ডক্টৰ নাৰ্ছ পুলিচ কনিষ্টেবল সকলোৰে কাৰণে অকণমান ধন্যবাদ জনোৱাৰ অকণমান কৃতজ্ঞতা জনোৱাৰ দিস ইজ দ্য টাইম বিকজ মই ভাবো যে ই এক দৃষ্টান্তমূলক মানৱ সেৱাৰ স্বাক্ষৰ আমাৰ অসম চৰকাৰৰ লগত কাম কৰা সমগ্ৰ বিষয়া কৰ্মচাৰীসকলে আগবঢ়াবলৈ সক্ষম হৈছে Now I would like to talk few lines about the way forward আগলৈকে আমি কেনেকৈ যাব খুজিছো Now with the increased capacity of testing facility আমি যেটো achieve কৰিছো যে testing facility এটা instead of 7 days আমি institutional quarantine we'd like to reduce to 4 days because আমি 10,000 টেষ্ট কৰিব পৰা যেতিয়া হম মানুহ এজন আজি আহিছে লগে লগে আমি স্যাম্পল লৈছো দুদিনত আমি প্ৰসেস কৰিছো 4 ডেজত আমি ৰিলিজ কৰিব পৰা পজিশনত আমি আহি যাম which will save public money কাৰণ হোটেলত থাকিলে আমি চৰকাৰে পুঁজি বহন কৰিব লাগে টেষ্ট কৰাব লাগে এই গোটেই কথাবিলাকৰ প্ৰতি ইন দা মান্থ অফ জুন আমি এটা নতুন দৃষ্টান্ত আগত ৰাখি কাম কৰিব খুজিছো যে all test report must be and should be available within a period of 72 hours maximum not beyond that আৰু quarantine institutional quarantine should not be more than 4 days or 4 nights 4th day ঘৰত যাব পাৰিব লাগিব with the report either you come to hospital or you come to home so the number of home quarantine gets increased aru institutional quarantine gets decreased so that public money ami save koribo paru aru ami manuhok hotelot bond hoi thokar poriborte ghorote quarantine kora ami byabostha koribo paru so we are now adopting two pronged strategy activating village level home quarantine committees so that the quality of home quarantine gets increases that নহয় quarantine এনেকুৱা হ'ব ঘৰত which will be much better than hotel আপোনালোকে এতিয়া দেখিব গাঁৱত বহুত একিদিন ফেসবুকত ফটো উলাই আছে যে দেউতাক মাকে সালি এখন বনাই দিছে লৰাটো কৈছে তই 14 দিন ইয়াতে থাকিবি ইমান দিনৰ মূৰত ঘৰলৈ ঘূৰি আহিছে কিন্তু মাক বাপেকে তথাপিতো আলিংগন কৰা নাই ঘৰৰ বাহিৰত সৰু ঘৰ এটা বনাই ৰাখি দিছে নহলে গাঁৱৰ স্কুলখনত ৰাখি দিছে যে 10 দিন তাতে পাৰ কৰ তাৰ পিছত ঘৰত আহিবি so by ramping up more and more testing numbers we want to reduce the institutional quarantine thereby saving public money ৰাজহুৱা ধন সঞ্চয় কৰিব খুজিছো quarantine or institutional quarantine আমি কমাব খুজিছো by 10th of June আমি 4 দিনৰ কোৱাৰেণ্টাইনলৈকে আহিবৰ বাবে আমি প্ৰস্তুত হৈছো বাট নট উইদাউট টেষ্টিং এনেকুৱা নহয় যে 4 দিন হৈছে আমি পাৰ কৰি দিছো উইথ প্ৰপাৰ টেষ্ট ৰিপৰ্ট আমি এই কামখিনি কৰিব খুজিছো বিকজ নাও উই আৰ কনভিন্সড দ্যাট আমি 10,000 টেষ্ট এভৰি ডে কৰিব পৰা কেপাচিটি আমি একুয়াৰ কৰিছো So far as treatment is concerned, আমি আপোনালোকে জানে যে উত্তৰ পূৰ্বৰ প্ৰথমখন কোভিড হস্পিটাল আমি আৰম্ভ কৰিলো Now we are dealing people in 3 layers এটা হৈছে highly symptomatic patients we will treat them in medical colleges যেটো mid care level যত আমি বহুত বেছি symptomatic নহয় but vulnerable people আছে যে they are not symptomatic But during the process of development, prognosis, তেওঁলোকৰ হয়তো বেয়া হ'ব পাৰে। So, তেওঁলোকক আমি district hospitalত আৰু non-symptomatic patient সকলক আমি গাঁৱৰ যি আমি মহাত্মা গান্ধী মডেল হস্পিটালছ বনাইছিলো তাত আমি ৰাখিবৰ বাবে steps লোৱা আৰম্ভ কৰিছো। So, today we have decided to activate 50 model hospital য'ত নেকি আমি 50 into 50
2500 আমি পেশেন্ট ৰাখিব পাৰিম আপোনালোকে জানি ভাল পাব যে কামৰূপ জিলাৰ দদৰা